ঘটনাটো কি হৈছে মানে মইতো শুই আছিলোঁ, গম পোৱা নাই। তাৰপিছত বৰষুণো দি আছিলে না, আৰু দেউতাই মানে কিবা এটা শব্দ পাইখিনি ওলাইখিনি দেখিছে সিহঁতে দুইটা মানে গাড়ীৰ ওচৰৰ পৰা গৈ আছে। তাৰপাছত দেউতাই কৈছে চাচোন তোৰ গাড়ীৰ পৰা কোনোবাই কিবা লৈ গৈ আছে। মই কৈছোঁ কি লৈ আছে, মোৰ গাড়ীটো একো বস্তু ৰখা নাই নহয়। তাৰপাছত মই আহিখিনি চালোঁ, দুটা বেটাৰী খুলিখিনি মানে কিবা আছিলে, এনেকুৱা ডাঙৰ বুজালি আছিলে, সেইটোৰ লগত কাটিখিনি লৈ গ'ল মানে বেটেৰীটো। তাৰপাছত দেউতাই কৈছে বেছি দূৰ যোৱা নাই, মানে ওচৰতে হ'ব চা, তই এইফালে যা, মই এইফালে গৈছোঁ। মই গৈখিনি পাইছোঁ মানে এইটো নদীৰ ছাইডৰ ফালে ৰাস্তা আছে, সিহঁতে দুইটা গৈ আছে, তাৰ কাৰণে মাতিছোঁ, অহা নাই দুইটাও। তাৰপাছত মই দড়িখিনি আনিছোঁ, তাৰপাছত তাৰ পিছফালে বুজালি আছে, মই খিয়াল কৰা নাই আৰু সি এনেকুৱা ওলোৱা সময়তে ইয়াতে লাগিছে অলপ। দীঘল হেৰি জেগাত আছিলে, তাৰপাছত এইটো লাগি গ'ল ইয়াতে। তাৰপাছত দড়ি আনিখিনি বান্ধি ৰাখিছোঁ। তাৰপাছত আমাৰ বস্তিৰ মানুহকেইটাক মাতিলোঁ, চব আহিলে, আহিখিনি তাৰপাছত আৰু এটা আছিলে, সি অহা নাছিলে, তাৰপাছত সিও আহিলে, তাৰ কাৰণে বান্ধিখিনি তাৰপাছত ছাৰহঁতৰ কাৰণে ফোন মাৰিছিলোঁ, এনেকুৱা মোৰ বেটাৰী চুৰ কৰিছে, মই ধৰি ৰাখিছোঁ বুলি। এটাৰ নাম বিপ্লৱ আছে, বিপ্লৱ দাস, এটাৰ নাম কেশৱ বৰুৱা দুটা আছিলে। মোৰ নামটো স্বপন দাস, 2 নম্বৰ নামবকলীয়া। ঘটনাটো কি হৈছে মানে মইতো শুই আছিলোঁ, গম পোৱা নাই। তাৰপিছত বৰষুণো দি আছিলে না, আৰু দেউতাই মানে কিবা এটা শব্দ পাইখিনি ওলাইখিনি দেখিছে সিহঁতে দুইটা মানে গাড়ীৰ ওচৰৰ পৰা গৈ আছে। তাৰপাছত দেউতাই কৈছে চাচোন তোৰ গাড়ীৰ পৰা কোনোবাই কিবা লৈ গৈ আছে। মই কৈছোঁ কি লৈ আছে, মোৰ গাড়ীটো একো বস্তু ৰখা নাই নহয়। তাৰপাছত মই আহিখিনি চালোঁ, দুটা বেটাৰী খুলিখিনি মানে কিবা আছিলে, এনেকুৱা ডাঙৰ বুজালি আছিলে, সেইটোৰ লগত কাটিখিনি লৈ গ'ল মানে বেটেৰীটো। তাৰপাছত দেউতাই কৈছে বেছি দূৰ যোৱা নাই, মানে ওচৰতে হ'ব চা, তই এইফালে যা, মই এইফালে গৈছোঁ। মই গৈখিনি পাইছোঁ মানে এইটো নদীৰ ছাইডৰ ফালে ৰাস্তা আছে, সিহঁতে দুইটা গৈ আছে, তাৰ কাৰণে মাতিছোঁ, অহা নাই দুইটাও। তাৰপাছত মই দড়িখিনি আনিছোঁ, তাৰপাছত তাৰ পিছফালে বুজালি আছে, মই খিয়াল কৰা নাই আৰু সি এনেকুৱা ওলোৱা সময়তে ইয়াতে লাগিছে অলপ। দীঘল হেৰি জেগাত আছিলে, তাৰপাছত এইটো লাগি গ'ল ইয়াতে। তাৰপাছত দড়ি আনিখিনি বান্ধি ৰাখিছোঁ, তাৰপাছত আমাৰ বস্তিৰ মানুহকেইটাক মাতিলোঁ, চব আহিলে, আহিখিনি তাৰপাছত আৰু এটা আছিলে, সি অহা নাছিলে, তাৰপাছত সিও আহিলে, তাৰ কাৰণে বান্ধিখিনি তাৰপাছত ছাৰহঁতৰ কাৰণে ফোন মাৰিছিলোঁ, এনেকুৱা মোৰ বেটাৰী চুৰ কৰিছে, মই ধৰি ৰাখিছোঁ বুলি। এটাৰ নাম বিপ্লৱ আছে, বিপ্লৱ দাস, এটাৰ নাম কেশৱ বৰুৱা দুটা আছিলে। মোৰ নামটো স্বপন দাস, 2 নম্বৰ। ঘটনাটো কি হৈছে মানে মইতো শুই আছিলোঁ, গম পোৱা নাই। তাৰপিছত বৰষুণো দি আছিলে না, আৰু দেউতাই মানে কিবা এটা শব্দ পাইখিনি ওলাইখিনি দেখিছে সিহঁতে দুইটা মানে গাড়ীৰ ওচৰৰ পৰা গৈ আছে। তাৰপাছত দেউতাই কৈছে চাচোন তোৰ গাড়ীৰ পৰা কোনোবাই কিবা লৈ গৈ আছে। মই কৈছোঁ কি লৈ আছে, মোৰ গাড়ীটো একো বস্তু ৰখা নাই নহয়। তাৰপাছত মই আহিখিনি চালোঁ, দুটা বেটাৰী খুলিখিনি মানে কিবা আছিলে, এনেকুৱা ডাঙৰ বুজালি আছিলে, সেইটোৰ লগত কাটিখিনি লৈ গ'ল মানে বেটেৰীটো। তাৰপাছত দেউতাই কৈছে বেছি দূৰ যোৱা নাই, মানে ওচৰতে হ'ব চা, তই এইফালে যা, মই এইফালে গৈছোঁ। মই গৈখিনি পাইছোঁ মানে এইটো নদীৰ ছাইডৰ ফালে ৰাস্তা আছে, সিহঁতে দুইটা গৈ আছে, তাৰ কাৰণে মাতিছোঁ, অহা নাই দুইটাও। তাৰপাছত মই দড়িখিনি আনিছোঁ, তাৰপাছত তাৰ পিছফালে বুজালি আছে, মই খিয়াল কৰা নাই আৰু সি এনেকুৱা ওলোৱা সময়তে ইয়াতে লাগিছে অলপ। দীঘল হেৰি জেগাত আছিলে, তাৰপাছত এইটো লাগি গ'ল ইয়াতে। তাৰপাছত দড়ি আনিখিনি বান্ধি ৰাখিছোঁ, তাৰপাছত আমাৰ বস্তিৰ মানুহকেইটাক মাতিলোঁ, চব আহিলে, আহিখিনি তাৰপাছত আৰু এটা আছিলে, সি অহা নাছিলে, তাৰপাছত সিও আহিলে, তাৰ কাৰণে বান্ধিখিনি তাৰপাছত ছাৰহঁতৰ কাৰণে ফোন মাৰিছিলোঁ, এনেকুৱা মোৰ বেটাৰী চুৰ কৰিছে, মই ধৰি ৰাখিছোঁ বুলি। এটাৰ নাম বিপ্লৱ আছে, বিপ্লৱ দাস, এটাৰ নাম কেশৱ বৰুৱা দুটা আছিলে। মোৰ নামটো স্বপন দাস, 2 নম্বৰ নামবকলীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।